বিশেষ মই স্ক্ৰিনিং কমিটি বিষয়ে কোৱাটো উচিত নহ'ব, কিন্তু ভাল আজি এটা ভাল চৰ্চা হ'ল। নতুন মুখৰ ওপৰত বেছি গুৰুত্ব দিয়া হ'ল। কিছুমান সেইটো চোৱা গৈছে যে মহিলাসকলৰ সংখ্যা কিমান বৃদ্ধি পাইছে আৰু নতুন মহিলাসকলকো কেনেদৰে আমি এই নিৰ্বাচন যোগেদি আগবঢ়াব পাৰোঁ সেইখিনিৰ ওপৰতো চৰ্চা হ'ল। বহুত ক্ষেত্ৰত দেখা গ'ল কি যিসকলে দলৰ কাৰণে বহুত বছৰৰ পৰা তেওঁলোকে নিস্বাৰ্থভাৱে কামখিনি কৰি আছে বা বিভিন্ন সময়ত দলৰ বাবে তেওঁলোকে যথেষ্ট ত্যাগ বলিদান কৰিছে, গোটেইখিনি কথা ওপৰত চৰ্চা হ'ল। ভাল লাগিলে কি যে যিহেতু আমাৰ স্ক্ৰিনিং কমিটিৰ সদস্য প্ৰতিটো জিলাত গৈছে, দিল্লীৰ পৰা অহা যিসকল আমাৰ সাংসদ ইমৰান মাছুদ ডাঙৰীয়া, আমাৰ সপ্তাগিৰি উলাকা ডাঙৰীয়া, শিৱেলা প্ৰসাদ ডাঙৰীয়া, তেওঁলোকে বিভিন্ন ঠাইলৈ গৈছে। আমাৰ এজন স্ক্ৰিনিং কমিটিৰ সদস্য BTR অঞ্চলত কোকৰাঝাৰত কেনেকুৱা, দৌতমাত কেনেকুৱা, বাঘসংগীত কেনেকুৱা, তো ইমান এক্সটেনচিভ যে তেওঁলোকে এই যে আহিলে। ভাগ্য ভাল যে মই মই হোমৱৰ্ক কৰি গ'লোঁ আৰু ময়ো প্ৰতিটো ছিটৰ ওপৰত আমাৰ কোনগৰাকী ভাল প্ৰাৰ্থী, কেনেকুৱা তাৰ অৱস্থা, যোৱা নিৰ্বাচনত কি দেখা গ'ল আৰু যোৱা পঞ্চায়ত নিৰ্বাচনতো আমাৰ কেনেকুৱা ফলাফল আছিল, বহুতখিনি কথাৰ ওপৰত ব্যাপক চৰ্চা হ'ল। তো সেইকাৰণে ভাল লাগিল যে আমি এটা যথেষ্ট পজিটিভ আমি এটা ডিছকাশ্যনত আমি বিভিন্ন ছিটৰ সম্পৰ্কত আমি পজিটিভ ডিছকাশ্যন কৰিলোঁ। পুনৰবাৰ কৈছোঁ, যিকেইটা সিদ্ধান্ত স্ক্ৰিনিং কমিটিৰ ভিতৰত লোৱা যায় তাৰ ওপৰত ৰাজহুৱাভাৱে কোৱাটো উচিত নহয়। তথাপিও মই যোৱা মাহৰ এটা সংবাদমেলত কৈছিলোঁ যে আমি মাৰ্চ প্ৰথম সপ্তাহত আমি ওলাবলৈ চেষ্টা কৰিম আৰু নিশ্চয় এতিয়া আমি মাৰ্চ দ্বিতীয় সপ্তাহতো আমি এটা তালিকা প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম। চাওক, যোৱা তালিকা লৈ মানুহৰ মাজত সন্তুষ্টি, যোৱা তালিকা লৈ আমাৰ দলৰ মাজত সন্তুষ্টি আৰু সেইকাৰণে কোনো উপায় নাপায় মাত্ৰ বিজেপি দলহে সমালোচনা কৰিছে। বিজেপি দলটো সমালোচনা কৰিবই। বিজেপি দল কেতিয়াবা ক'ব নেকি যে কংগ্ৰেছৰ তালিকা যথেষ্ট ভাল হৈছে বা আমি স্বাগতম জনাম? তেওঁলোকৰ কাম হ'লেই যে ৰাজনৈতিক বিৰোধী হিচাপে সমালোচনা কৰা। তো ৰাজনৈতিক বিৰোধীসকলৰ সমালোচনা কিমান গুৰুত্ব দিব লাগে সকলোৱে বুজি পাইছে। মূল কথা হ'ল যে আমাৰ দলৰ ভিতৰত বা জনসাধাৰণৰ মাজত কংগ্ৰেছ দলে যে ইমান সোনকালে নিৰ্বাচন ঘোষণা কৰাৰ আগতে যে প্ৰথম তালিকা প্ৰকাশ কৰিলে বহুতেই স্বাগতম জনাইছে আৰু নিৰপেক্ষৰ মানুহৰ ৰায় আমাৰ বাবে আজিৰ তাৰিখত বেছি গুৰুত্বপূৰ্ণ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।